মই বৰ্তমান উপস্থিত আছোঁ এই বসন্তৰ বতৰালৈ দেখা গৈছে ধেমাজি গোগামুখ দেউদেৱীত জীৱন জ্যোতি আত্মসহায়ক গোটৰ উদ্যোগত অনুষ্ঠিত হৈছে 5 দিনীয়া বিহু আখৰা। আজি বিহু আখৰা সামৰণি দিন। আজি সামৰণি দিনাখন সকলোৱে দেখা গৈছে এটা সাজপাৰ পৰিধান কৰি তেখেতলোকৰ মাজত দেখা গৈছে অনন্য এক পৰিৱেশ। আমি এই মাজলৈ গৈছোঁ। যেহেতু বিহু আখৰাৰ মাজতে আমাৰ মাজত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা। আমি তেখেত যিহেতু এই বিহু আখৰা আজি সামৰণি দিনত তেখেত উপস্থিত হৈছে। হয়, আজি আখৰাৰ সামৰণি দিনাখন আপোনালোকে উপস্থিত হৈছে যুৱ ছাত্ৰ পৰিষদৰ সমূহ বিষয়ববীয়া, কি ক'ব? আমি পোনপ্ৰথমে জীৱন জ্যোতি আত্মসহায়ক গোটক ধন্যবাদ জনাইছোঁ। কিন্তু এটা কথা আমি ক'বই লাগিব যে যিটো আমাৰ মনৰ বিহু, যিটো উৎসাহ, এই প্ৰতিযোগিতামূলক বিহুৱে কিন্তু সেই মনৰ উৎসাহটো কিন্তু আনন্দটো নাইকিয়া কৰিছে। বিহুৰ সক্ৰিয়তাটো বজাই ৰাখিছে সঁচা, কিন্তু যিটো বিহুৰ বলিয়ান আৰু মনৰ যিটো আনন্দ, এই প্ৰতিযোগিতামূলক বিহুৱে কিন্তু বিহুক যেন ক'ৰবাত কেতিয়াবা আমি মনৰ ভিতৰৰ পৰা ফূৰ্তি কৰিব নোৱাৰা এটা পৰিৱেশ ৰচনা কৰিছে। যিয়ে হওক যে বিহুখন আমি জীয়াই ৰাখিব লাগিব। যিহেতু গছৰ তলৰ বিহু আহি আজি মঞ্চ পালেহি, এই মঞ্চ বিহুত প্ৰতিযোগিতামূলকভাৱে হ'লেও আমাৰ জাতীয় জীৱনৰ যিখন আমাৰ বাপতিসাহোন বিহু আমি জীয়াই ৰাখিব লাগিব। আমি সকলোকে আহ্বান ৰাখিছোঁ, লগতে জীৱন জ্যোতি আত্মসহায়ক গোটক আমি সকলো অতীত আহ্বান আৰু আমি আমাৰ ফালত ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে এনেকুৱা ধৰণৰ অনুষ্ঠানটো পাতি যাওঁ। ধন্যবাদ। হয়, উল্লেখনীয় কথা এটা কৈছে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে গছ তলৰ বিহু আজি মঞ্চ পালেহি, কিন্তু প্ৰতিযোগিতামূলকভাৱে হ'ব নালাগে। যিহেতু কৃষিভিত্তিক বহাগৰ বিহু বা ৰঙালী বিহু পতা হয়, তেখেতলোকে আশা কৰে আচলতে প্ৰতিযোগিতামূলক নহয়, এনেধৰণৰ বিহুবিলাক যাতে সদায় পৰম্পৰা অটুট ৰাখে। ইয়াৰ স্বাৰ্থত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে দেউদেৱী জীৱন জ্যোতি আত্মসহায়ক গোটৰ যি 5 দিনীয়া বিহু কৰ্মশালা এটা অংশগ্ৰহণ কৰিছে। তেখেতলোকে আহ্বান জনাইছে যাতে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৱে এইদৰে সদায় উজ্জীৱিত হৈ থাকে। ইয়াৰ কামনা কৰি তেখেতলোকে এই বিহুৰ মাজলৈ আহিছে আজি দেউদেৱী আত্মসহায়ক গোটৰ আখৰা 5 দিনৰ কাৰ্যসূচীত। হয়।